নামৰূপৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয় মহাবিদ্যালয়ত পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মণিকান্ত চেতিয়াই। ইয়াৰ সমান্তৰালকৈ ৰূপালী জয়ন্তী সমাৰোহৰ মূল পতাকা উত্তোলন কৰে সম্পাদক পংকজ গগৈয়ে। ইফালে ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি মুঠ 25খন পতাকা উত্তোলন কৰা হয়। আৰম্ভণিতে মুখ্য প্ৰৱেশদ্বাৰ উন্মোচন কৰে যজ্ঞৰাম সোণোৱালে। মহাবিদ্যালয় মুখ্য দ্বাৰ উন্মোচন যাদৱ সোণোৱালৰ। শ্বহীদ তৰ্পণ কৰে প্ৰফুল্ল শৰ্মাই। ইয়াৰ পিছতে প্ৰতিষ্ঠা কালৰ প্ৰয়াত বিশিষ্ট ব্যক্তিসকলৰ স্মৃতি ৰোমন্থন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা স্মৃতি দত্ত বৰাই। প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে BVFCৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বৰ্ণালী চেতিয়াই। দুপৰীয়া নপুৰণি ছাত্ৰ ছাত্ৰীৰ আলাপ আৰু সতীৰ্থ সমাৰোহ উন্মোচন কৰে ৰঞ্জিত বৰুৱাই। এই অনুষ্ঠানটি পৰিচালনা কৰে সুজন দত্তই। দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন আদি অনুষ্ঠানেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰে। এই উৎসৱলৈ নপুৰণি সকলো ছাত্ৰ ছাত্ৰী আহিছে আৰু অনুষ্ঠিত হ'লেও আমাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই অতি তৎপৰতাৰে অতি কষ্টৰে এই মহাবিদ্যালয়খনি গঢ়ি তুলিছে আৰু ইয়াত আগতে এবছৰীয়া আছিল যদিও এতিয়া দুবছৰীয়া পাঠ্যক্ৰম হ'ল। এই দুবছৰীয়া পাঠ্যক্ৰমত আমাৰ যিখিনি অন্ততঃ আজিলৈকে যিমান ৰিজাল্ট হৈছে সকলোখিনি অতি সুন্দৰ আৰু ইউনিভাৰ্চিটিৰ ভিতৰতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে এটি সুনাম আছে আমাৰ নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ। আমি আশা ৰাখিম যে এই ধৰণেৰেই আমাৰ এই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খন ভৱিষ্যতৰ দিনবিলাকতো উজ্জ্বল হৈ থাকিব আৰু ইয়াত সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰী যিসকলে বৰ্তমান ইয়াত প্ৰশিক্ষণ লৈ আছে বা শিক্ষা গ্ৰহণ কৰি আছে আৰু শিক্ষকসকলে শিক্ষা দান কৰি আছে, সেইসকলৰ অতি কষ্ট আৰু যত্নৰ ফলতে এই মহাবিদ্যালয়খনি সৰ্বাংগ সুন্দৰভাৱে নহ'লেও এটা পৰিৱেশ সৃষ্টি কৰি যিখিনি ৰাইজৰ মাজত ইয়াৰ আস্থা আৰু বিশ্বাস জন্মাইছে সেইটো নিশ্চয় প্ৰশংসনীয় বুলি আমি ভাবিছোঁ। আমি মহাবিদ্যালয়ৰ মই এজন পৰিচালনা সমিতিৰ সভাপতি হিচাপে সুদীৰ্ঘ বৰ্ধিত কাৰ্যকালৰে 8 বছৰ মই সভাপতি হৈ আছোঁ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসো আমি আমাৰ কাৰ্যকালৰ ভিতৰতে 2019 চনত আমি পাতিছিলোঁ আৰু এতিয়া আমি 25 বছৰ বৰ্ষপূৰ্তি হৈছে আৰু আমি 25 বছৰ এই জয়ন্তী আমি পাতিছোঁ। আমি আশা ৰাখিম যে ভৱিষ্যতৰ দিনবিলাকত এই মহাবিদ্যালয়খনি আৰু উজ্জ্বল আৰু সুন্দৰ আৰু ৰাইজৰ বিশ্বাসযোগ্যতা আনিব পাৰিব বুলি আমি বিশ্বাস কৰিছোঁ। নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।